নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ 3 বছৰীয়া পাঠ্যক্ৰম সম্পৰ্কত, অৰ্থাৎ পলিটেকনিক এডমিশ্যনৰ সম্পৰ্কত আজি আমি আলোচনা কৰিম। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে, যিসকলে জেনেৰেল কোৰ্চ নপঢ়ি ডিপ্ল'মা কোৰ্চ কৰিব খোজে, সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে আজি ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। 2026-27 বৰ্ষৰ পলিটেকনিক ডিপ্ল'মা কোৰ্চৰ বাবে অনলাইন হৈ আছে। যদি তোমালোকে অনলাইন কৰিব খোজা তেতিয়াহ'লে 10 মে'ৰ ভিতৰত অনলাইন কৰিব লাগিব। প্ৰতিষ্ঠানৰ নাম হ'ল কাৰিকৰী শিক্ষা সঞ্চালকালয়, যিটো কোৱা হয় DTE। পলিটেকনিকত মুঠ আসনৰ সংখ্যা হ'ল 4385 খন। অসমত পলিটেকনিক কলেজ আছে 26খন আৰু ডিপ্ল'মা প্ৰগ্ৰেম আছে 21টা। মানে ইয়াত তোমালোকে 21টা প্ৰগ্ৰেমৰ যিকোনো এটা প্ৰগ্ৰেমত এডমিশ্যন ল'ব পাৰা। যিসকলে SSLC ইতিমধ্যে পাছ কৰিছা তেওঁলোকে পঢ়িব পাৰিবা। বাধ্যতামূলক বিষয় হিচাপে গণিত, বিজ্ঞান তোমালোকৰ থাকিব লাগিব। আৰু তত্ত্ব আৰু ব্যৱহাৰিক বা আভ্যন্তৰীণ মূল্যায়ন দুয়োটা বিষয়তে পৃথকে পৃথকে উত্তীৰ্ণ হ'ব লাগিব। গণিত আৰু বিজ্ঞানত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হ'লে নহ'ব। মানে আগতে পলিটেকনিকত এডমিশ্যন ল'বৰ বাবে এটা এক্সাম অনুষ্ঠিত হয়। এতিয়া কিন্তু সেই এক্সাম অনুষ্ঠিত নহয়। SSLC মাৰ্কছৰ ভিত্তিত তোমালোকক ইয়াত নিৰ্বাচন কৰা হয়। ইয়াত মাত্ৰ এটা কথা হ'ল যে বিজ্ঞান আৰু গণিতত তোমালোকে ভাল নম্বৰ পাব লাগিব আৰু বিজ্ঞান বা গণিতৰ যি থিয়ৰী পেপাৰ লগতে প্ৰেক্টিকেলৰ যি পেপাৰ, সেই দুয়োখন পেপাৰতে তোমালোক উত্তীৰ্ণ হ'ব লাগিব। আৰু গ্ৰেছ মাৰ্ক পাই যদি তোমালোক উত্তীৰ্ণ হৈছা তেতিয়াহ'লে তোমালোকে ইয়াত ছিলেকশ্যন নাপাবা। ন্যূনতম নম্বৰ এতিয়া কিমান হ'ব লাগিব সেই সম্পৰ্কত চোৱা। সাধাৰণ শ্ৰেণীৰ 40%, মানে জেনেৰেলে যদি 40% লৈ SSLC পাছ কৰিছা তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা। OBC, MOBC 40% আৰু SC 35% আৰু ST 33%। গতিকে বহুত নম্বৰো পলিটেকনিকৰ এডমিশ্যন ল'বৰ বাবে নালাগে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে জেনেৰেল কোৰ্চ নকৰি এই ডিপ্ল'মা কোৰ্চ কৰিম বুলি ভাবিছা তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰা। ইয়াত এপ্লাই কৰিবৰ বাবে তোমালোক ভাৰতীয় নাগৰিক হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু কাউন্সিলিঙৰ সময়ত তোমালোকে PRC জমা দিয়াটো বাধ্যতামূলক হয়। শাৰীৰিক সুস্থতাটো ইয়াত বিশেষ গুৰুত্ব দিয়া হয়। প্ৰাৰ্থীসকল শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব। নামভৰ্তিৰ সময়ত ফিটনেছ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। মানে তোমালোকে এখন ফিটনেছ চাৰ্টিফিকেটো লৈ যাব লাগিব। বয়স হ'ল 16 বছৰ। 31 ডিচেম্বৰ 2026 তাৰিখে বয়স 16 বছৰ হ'ব লাগিব। আবেদন মাচুল 300 টকা আৰু তোমালোকে এইটো ঘূৰাই নোপোৱা আবেদন কৰাৰ পাছত। মাচুল পৰিশোধৰ ধাৰণা তোমালোকে অনলাইনতে কৰিব লাগিব, লগতে আবেদনো তোমালোকে অনলাইনত কৰিব লাগিব। এতিয়া আবেদনৰ অন্তিম তাৰিখ হ'ল 10 মে'। পৰীক্ষণ হ'ব 15 আৰু 27 মে'ৰ ভিতৰত। যদি তোমালোকে এই ডিপ্ল'মা কোৰ্চটো কৰিব খোজা তেতিয়াহ'লে https://dteassam.gov.in এইটো ৱেবছাইটত গৈ অনলাইন কৰিব লাগিব। অনলাইনৰ লাষ্ট ডেট 10 মে'। আজিলৈ ইমানেই, ধন্যবাদ।